এর পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা ছাত্ৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ পৰীক্ষাটোৱে হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ যোগীঘোপাৰ এখন আগশাৰী বিদ্যালয় চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। আৰু চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মোৰ সতীৰ্থ দৃশ্যাংশ দেখুৱাইছে যে প্ৰৱেশদ্বাৰত এইদৰে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে যোগীঘোপা প্ৰশাসনকে ধৰি বিদ্যালয়ৰ যি জিলা আয়ুক্তৰগৰাকী যি নীতি নিয়ম আৰু সেই নীতি নিয়মৰ অনুসৰি তেওঁলোকে এই কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে। প্ৰতিজন পৰীক্ষাৰ্থীয়ে যাতে পকেটত তেওঁলোকৰ কোনো অপ্ৰীতিকৰ বস্তু তেওঁলোকে প্ৰৱেশ নকৰে আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এইদৰে কি ছাত্ৰী কি ছাত্ৰ সকলোৰে এইদৰে তন্নকৈ পৰীক্ষা কৰা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থ মোৰ লগত এজন শিক্ষক আছে। ছাৰ কি ক'ব আজি আপোনাৰ এই হাইস্কুল শিক্ষান্ত পৰীক্ষা? নাই, হাইস্কুল শিক্ষান্ত পৰীক্ষা যিখিনি আমাৰ গাইডলাইন আছে নিয়মত আমি এইখিনি যোগাৰ কৰিছোঁ আৰু ইতিমধ্যে আৰম্ভণিতে আমি ল'ৰা ছোৱালীক গেটত চেকিং কৰি সিহঁতক পঠাইছোঁ। প্ৰয়োজনীয় বস্তুখিনিৰ বাহিৰে একো ল'ব দিয়া হোৱা নাই আৰু যিখিনি প্ৰয়োজন বিশেষকৈ পানী এইটো আমাৰ ভিতৰতে আছে, এৰেঞ্জমেণ্ট কৰা হৈছে আৰু পৰীক্ষাটো যাতে সুচাৰুৰূপে সম্পূৰ্ণ হয় সেইকাৰণে আমি এই ব্যৱস্থাটো কৰি আছোঁ। আৰু আমাৰ ইয়াতে পুলিচ প্ৰশাসনকে আদি কৰি সকলোৱে সষ্টম হৈ আছে, তেওঁলোকো আমাক সহায় কৰিছে, আমিও তেওঁলোকক সহায় কৰিছোঁ। কিমানখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী ইয়াত পৰীক্ষা দিব? এতিয়া এইখন আমাৰ 11খন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী 906জন ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব। হয়, আচলতে ক'ব লাগিব নিৰাপত্তা দিশটো ইতিমধ্যে কটকটীয়া কৰি তোলা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থ দৃশ্যাংশ দেখুৱাব যে অভিভাৱকসকলে কিন্তু বিদ্যালয়ৰ সন্মুখত এইদৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। কাৰণ যিহেতু ছাত্ৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ পৰীক্ষাটো হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু শিক্ষান্ত পৰীক্ষাত এইদৰে দেখিবলৈ পোৱা গৈছে যে কিছু সময়ৰ পাছত আৰু পৰীক্ষা আৰম্ভ হ'ব, যাৰ ফলত এইদৰে কিছু অভিভাৱক বা ছাত্ৰ ছাত্ৰীয়ে দেখিবলৈ পোৱা গৈছে যে তেওঁলোকৰ যি ৰোল নম্বৰসমূহ দেখিবলৈ পোৱা গৈছে। আৰু মোৰ সতীৰ্থ এক দৃশ্যাংশ দেখুৱাই আছে, ইয়াত এটা যোগীঘোপা NGO আছে আৰু NGO তেওঁলোকে আজি যিহেতু প্ৰথম পৰীক্ষা আৰু প্ৰথম পৰীক্ষা তেওঁলোকে এইদৰে কলম বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে। কি ক'ব আপোনালোকে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষা, কাৰণ ছাত্ৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ পৰীক্ষাটোৱে হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা, কি ক'ব? আমি ব্যস্ত লাগিছে আমাৰ বালাপাৰা NGOৰ উদ্যোগত, গ্ল'ৰিয়াছ এছ'চিয়েশ্যন NGOৰ উদ্যোগত আমি কলম বিতৰণ কৰিছোঁ। আমাৰ যিখিনি কৰ্মকৰ্তা সকলোৱে মিলি আমি ব্যক্তিগতভাৱে তেওঁলোকক আমি কলম যোগান ধৰিছোঁ এটা, আৰু সকলোকে শুভেচ্ছা দিছোঁ। গোটেই অসমবাসী ৰাইজক আমি শুভেচ্ছা, তেখেতৰ সমূহ এই ল'ৰা ছোৱালীৰ যে পৰীক্ষা ভাল হয় তাৰ কাৰণে তেওঁলোকক শুভেচ্ছা জনাইছোঁ। মোৰ সতীৰ্থ আৰু এক দৃশ্যাংশ দেখুৱাব যে অভিভাৱকসকলে এইদৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। কাৰণ চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যিটো প্ৰৱেশদ্বাৰ আৰু প্ৰৱেশদ্বাৰত তেওঁলোকৰ যি পৰীক্ষাৰ্থীসকল আছে আৰু পৰীক্ষাৰ্থীসকলে ইতিমধ্যে প্ৰৱেশ কৰিছে আৰু ভিৰ কৰিছে তেওঁলোকৰ অভিভাৱকসকলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।